আমাৰ ৰঙিয়া জিলা কাৰাটে সন্থাৰ পৰা এই নেশ্যনেল গেমত আমাৰ ইণ্টাৰনেশ্যনেল গেমত খেলিব গৈছিল আৰু ইয়াতে আমাৰ ৰঙিয়া জিলা কাৰাটে সন্থাৰ পৰা 26জনে আপোনাৰ গোল্ড মেডেল আনিছে আৰু 25জনে আৰু চিলভাৰ 14জন আৰু 5জনে আনিছে আমাৰ ব্ৰঞ্জ। আমাৰ গোটেইকেইটা মানে টিমৰ গোটেইকেইটা আমাৰ যিখিনি হৈছিল আমাৰ তেওঁলোকে আমাৰ এটা সুন্দৰ আমাৰ অসমৰ কাৰণে এটা গৌৰৱ কৰি আনিছে, আমাৰ ৰঙিয়া জিলাৰ কাৰণে গৌৰৱ কৰাই আনিছে আৰু এই ক্ষেত্ৰত আমি ৰঙিয়া জিলা কাৰাটে সন্থাৰ পৰা তেওঁলোক এটা সম্বৰ্ধনা অনুষ্ঠান আমি ইয়াতে পাতিছোঁ। আমি কলিকতাত গৈছিলোঁ। কলিকতাৰ ইনডোৰ ষ্টেডিয়ামত ইণ্টাৰনেশ্যনেল খেলা আছিল। খেলাত আমি মই কাটাত চিলভাৰ মেডেল পাইছোঁ আৰু মোৰ লগৰবোৰে পাইছে। ভাল লাগিছে খেলা খেলি, তাতে বহুত ভাল লাগিছে আৰু ডিষ্ট্ৰিক্টত আশা ৰাখিছোঁ গ'ল্ড মেডেল পাম। আমাৰ যোৱা 25 তাৰিখে আমাৰ ৰঙিয়াৰ পৰা ৰঙিয়া ডিষ্ট্ৰিক্টৰ পৰা আমাৰ 26জনীয়া দল এটা কলিকতালৈ ৰাওনা হৈছিলে, যিখন আছিলে আমাৰ এই ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ। তাত আমাৰ 25জনে সোণৰ পদক পাবলৈ সক্ষম হৈছে আৰু 14জনে চিলভাৰ মেডেল আৰু 5জনে আমাৰ ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। সুন্দৰ অনুভৱ আৰু খুব ভাল লাগিছে। আমাৰ যিমানখিনি প্লেয়াৰ গৈছিলে কোনো খালী হাতে আহিব লগা হোৱা নাই, খুব ধুনীয়াকৈ খুব ভাল প্ৰদৰ্শন কৰিছে। ইঞ্চুৰেঞ্চ কোম্পানীয়ে লৈ আহিছে বাম্পাৰ অফাৰ। ঘৰত বহিয়ে 2চকীয়া 4চকীয়া অথবা গধুৰ বাহনসমূহ ৰেহাই মূল্যত অথবা EMIত বীমা কৰিবলৈ আজিয়েই যোগাযোগ কৰক 98641023880 নম্বৰত।